চিপাঝাৰ সমষ্টিত কৰোণাকান্ত মেধিৰ ৰাজনৈতিক তৎপৰতা তীব্ৰ গাঁও চহৰত জনসংযোগ অভিযান জোৰদাৰ 2024 চনৰ বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্ততে চিপাঝাৰ সমষ্টিত কংগ্ৰেছ দলৰ টিকটৰ দাবীদাৰ কৰোণাকান্ত মেধিৰ ৰাজনৈতিক তৎপৰতা দিনক দিনে বৃদ্ধি পাইছে বিগত কেইদিনমান ধৰি চিপাঝাৰ সমষ্টিৰ গাঁৱৰ পৰা চহৰলৈকে তেওঁ সাধাৰণ ৰাইজৰ মাজত সক্ৰিয়ভাৱে উপস্থিতি জনাই আহিছে গ্ৰাম্যাঞ্চলৰ দুখীয়া পৰিয়ালসমূহৰ ঘৰে ঘৰে গৈ তেওঁ ৰাইজৰ দুখ কষ্ট সমস্যা আৰু দাবীসমূহ শুনি সমাধানৰ আশ্বাস দিছে কৃষক যুৱক মহিলা তথা সাধাৰণ শ্ৰমিক শ্ৰেণীৰ সৈতে মুখামুখি আলাপ আলোচনাৰে তেওঁ জনসংযোগ অভিযান অধিক শক্তিশালী কৰি তুলিছে কেৱল ৰাজনৈতিক সভা সমিতিয়ে নহয় সামাজিক অনুষ্ঠান খেলা-ধূলা প্ৰতিযোগিতা আৰু ধৰ্মীয় কাৰ্যসূচীতো মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কৰোণাকান্ত মেধিৰ ৰাইজৰ সৈতে সম্পৰ্ক দৃঢ় কৰাৰ চেষ্টা চলাই আহিছে স্থানীয় ৰাইজৰ মতে কৰোণাকান্ত মেধিৰ এই সক্ৰিয় উপস্থিতিয়ে চিপাঝাৰ সমষ্টিৰ ৰাজনৈতিক পৰিৱেশত নতুন উৎসাহ আৰু সজীৱতা সৃষ্টি কৰিছে 2024 চনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি সমষ্টিটোত এতিয়া ৰাজনৈতিক উত্তাপ স্পষ্টভাৱে অনুভূত হৈছে বৰ্তমান সময়ত চিপাঝাৰত কৰোণাকান্ত মেধিৰ জনসংযোগ অভিযান কিমানখিনি ফলপ্ৰসূ হয় সেয়া আগন্তুক দিনত স্পষ্ট হ'ব যদিও ৰাজনৈতিক মহলত ইতিমধ্যে তেওঁৰ তৎপৰতাক লৈ চৰ্চা আৰম্ভ হৈছে নিউজ ডেস্ক আজি জয়পাল যুৱ সংঘৰ দশম বাৰ্ষিক সদৌ অসম ভিত্তিত দিবানৈশ ক্ৰিকেট খেলা এই কৰ্মকৰ্তাসকলে মোক মাতিলে মোক আগতেও বেলেগ এটা প্ৰগ্ৰামত মাতিছিলে কিন্তু মইহে আহিব পৰা নাছিলোঁ আজি মই আহি খুব ভাল পাইছোঁ কাৰণ ডেকা যুৱচামক মই লগ পাইছোঁ এওঁলোকৰ খেলৰ প্ৰতি যিটো উদ্যম যিটো এওঁলোকৰ আকাংক্ষা মই খুবেই সুখী হৈছোঁ আৰু মই ভাগ্যৱান বুলি ভাবিছোঁ এনেকুৱা এটা ধুনীয়া পৰিৱেশত আহি আজি মানুহখিনিৰ মাজত মই চিনাকি হ'বলৈ পালোঁ গতিকে মই খুব সুখী হৈছোঁ গতিকে এওঁলোকৰ লগত মই আজীৱন সদস্য হৈ থাকিম আৰু এওঁলোকেও মোক কথা দিছে এই অঞ্চলৰ ৰাইজৰ মই যথেষ্ট মৰম পাইছোঁ আৰু এইবিলাক হৈছে মোৰ ঘৰুৱা ঠাই মোৰ নিজৰ ঠাই ইয়াতে সৰুৰ পৰা ডাঙৰ হোৱা মানুহ আমি ইয়াতে খেলি মেলি আমি ডাঙৰ হৈছোঁ গতিকে এওঁলোকক মই বহুত বহুত ধন্যবাদ দিছোঁ এইকণ মোক সুবিধা কৰিলে আপুনি বিশেষ খেলৰ যদি অসম ভিত্তিত যদি এই অঞ্চলৰ পৰা বিশেষকৈ এইখন মৈদানত যি মানুহ খেলি আছে ইয়াৰ পৰা কোনো প্লেয়াৰ অসম ভিত্তিত যদি খেলাৰ যদি এটা পূৰ্ণ সুযোগ পায় মই 50,000 টকা দিম বুলি কথা দি দিছোঁ এইখিনি মোক ক'বলৈ ঠিক আছে অন্য এটা কথা যিহেতু নিৰ্বাচনলৈ বেছি দিন নাই আপুনি এজন যিহেতু প্ৰাৰ্থী আমি জানিব পাৰিছোঁ কেনেকুৱা দেখিছে বহুত ভাল মই আশাবাদী মই 99% আশাবাদী এইবাৰ চিপাঝাৰত মই সিংহৰ দৰে আহিম আৰু সিংহৰ দৰে যুদ্ধ কৰিম এইবাৰ এখন যুঁজ হ'ব ইয়াত এইবাৰ যুঁজ হ'বতো চিপাঝাৰত আৰু আমি এইবাৰ জিকিমতো ইয়াত মই অংক দেখি পাই গৈছোঁ আৰু টিকেটটো হাইকমাণ্ডে মোক দিব বুলি মই বিশ্বাসী খেলৰ প্ৰতি গুৰুত্ব দিম কৃষিৰ প্ৰতি গুৰুত্ব দিম মই উদ্যোগৰ প্ৰতি মই গুৰুত্ব দিম গতিকে যুৱ সমাজক কেনেকৈ সকলোতো চাকৰিটো সম্ভৱ নহয় গতিকে যুৱ সমাজক কেনেকৈ মই সৰু সৰু মিনি ইণ্ডাষ্ট্ৰি থৈ আগুৱাই নিব পাৰোঁ ইয়াত কেনেকৈ মিনি ইণ্ডাষ্ট্ৰি ঘৰে ঘৰে মিনি ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিব পাৰি গাঁওবিলাকত যুৱকসকলক সেইটোৰ ওপৰত গুৰুত্ব দিম বছৰত কেনেকৈ দুটা খেতি কৰিব পাৰি সেইটোৰ ওপৰত গুৰুত্ব দিম মহিলাসকলৰ ওপৰত মই যাতায়াতৰ ওপৰত গুৰুত্ব দিম শিক্ষাৰ ওপৰত গুৰুত্ব দিম এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিম মেডিকেলৰ ওপৰত মই গুৰুত্ব দিম আৰু যিখিনি আগৰ চৰকাৰে কৰিব নোৱাৰা যিখিনি বাকী কাম আছে মোৰ দৃষ্টিত যিখিনি পৰে মই সকলো চেষ্টা কৰিম মই কাম কৰিম বুলি আহিছোঁ ইয়াত আৰু কাম কৰিম সেইকাৰণে দুখীয়া ৰাইজৰ মাজত মই সোমাই পৰিছোঁ আৰু আপোনালোকে জানে এই অঞ্চলত মোৰ গৰীবৰ লগত মোৰ বন্ধুত্ব বেছি মই গৰীবৰ লগত বন্ধুত্ব বেছি আৰু গৰীবৰ লগত মই থাকি ভাল পাওঁ কাৰণ মই এটা সৰু পৰিয়ালৰ পৰা ডাঙৰ হৈ আহিছোঁ গতিকে গৰীবখিনিয়ে মোৰ নিজৰ মানুহ এইখিনিয়ে মোৰ আপোন মানুহ ধন্যবাদ উৰুছ মোবাৰক হয় বৰা ঠাইৰ দৰকাৰ শ্বৰীফ বদলগুৰি দৰং হয় ইয়াত ৰাইজে মোক মাতিছে মই আহিছোঁ ডেকা সমাজক লগ পাইছোঁ মহিলা সমাজক লগ পাইছোঁ সকলো ৰাইজক লগ পাইছোঁ ইয়াত দেখিছোঁ গোটেই ধৰ্ম অনুষ্ঠানৰ কাম চলি আছে ইয়াত আল্লাহৰ কথা চলি আছে ভগৱানৰ কথা চলি আছে গাঁৱৰ ৰাইজক ইয়াত শিক্ষা দি আছে ল'ৰা ছোৱালীয়ে কেনেকৈ ভাল হ'ব পাৰে আমি কি সমাজত কি ভুল কৰি আছোঁ আমি কেনেকৈ সমাজখন আগবঢ়াই নিব লাগিব আমাৰ সমাজখন বেয়াভাৱে পৰিচালিত হৈ আছেতো ইয়াৰ সেই ধৰ্মগুৰুসকলে ইয়াত জ্ঞান দিছে মই নিজেও শুনিছোঁ ভাল পাইছোঁ আৰু এই কমিটিক মই ধন্যবাদ জনাইছোঁ এওঁলোকৰ ভৱিষ্যত ভাল হওক আৰু গোটেই সমাজক বা এই অঞ্চলৰ ৰাইজ আজি একত্ৰিত হৈছে খুব ভাল পাইছোঁ গতিকে আৰু মোৰ এইখিনি ক'বলৈ মই বৰা ঠেয়াবাৰীৰ এই গাঁওখনত আহিলোঁ ইয়াত উৰুছ মোবাৰকৰ কাম চলি আছে মোক ৰাইজে নিমন্ত্ৰণ জনালে মই আহিছোঁ এই অঞ্চলটো মোৰ বহুত পুৰণি অঞ্চল এই ধৰ্ম অনুষ্ঠানত মোক ৰাইজে মাতিছে মই খুব ভাল পাইছোঁ আৰু ধৰ্মৰ প্ৰতি মই আকৃষ্ট বহুত ভাল ইয়াত মানুহক বহুত জ্ঞান দিছে আৰু মই নিজেও শুনিছোঁ ইয়াত ধৰ্মগুৰুসকল আহিছে আৰু এইটো এৰিয়াত আপোনাৰ ইছমাইল আলীৰ 18তম আজি উৰুছ মোবাৰক
গতিকে ইছমাইল আলিৰ তেওঁ দুনীয়া হায়াৰ ছেকেণ্ডেৰী স্কুলত কাম কৰাৰ পৰা ভিতৰ কৰি ইয়াতে আপোনাৰ আউলা চকৰ মই জনা কথাটো দেই যিটো শুনিছোঁ আউলা চকৰ যিজন ধৰ্মগুৰু যে মহান গুৰু আছিলে তেওঁ যেতিয়া মৰিলে আমাৰ এই চৰ্দাৰ ইছমাইল আলি দাক তেওঁ গুৰু দায়িত্ব দিলে আৰু এই গুৰু দায়িত্ব নিভাই এই অঞ্চলৰ বিশেষকৈ আপোনাৰ টংলাপে প্ৰমুখ খাৰুপেটাপে ভিতৰ কৰি বৃহৎ অঞ্চলত তেওঁৰ শিষ্য আছে আৰু মই আজি দেখি ভাল লাগিছে প্ৰায় শিষ্যখিনি ইয়াত আহিছে আৰু এই ধৰ্ম অনুষ্ঠানত আহি মোৰো ভাল লাগিছে মোৰ দেউতাৰ ধৰ্মৰ প্ৰতি বহুতো জ্ঞাত আছিলে গতিকে কমিটিক মই ধন্যবাদ দিছোঁ এই মহান অনুষ্ঠানত আমাৰ নিচিনা দুৰ্ভাগ্যক ইয়াত মাতিলে আৰু দুআষাৰ ক'বলৈও এটা সুবিধা দিলে ৰাইজৰ ওচৰত মোক চিনাকি হোৱাৰ এটা সুবিধা দিলে তাৰ বাবে কমিটিক মই নথৈ ধন্যবাদ দিছোঁ এই অঞ্চলৰ ৰাইজ ইয়াত অহা মৌলবীকে প্ৰমুখ্যে এই অঞ্চলত যিমানখিনি মানুহ মানে ইয়াত আহিছে এই অনুষ্ঠানত সকলোৰে মই দীৰ্ঘায়ু কামনা কৰিছোঁ আল্লাই ভাল কৰক ভগৱানে ভাল কৰক আৰু মোৰ এইখিনিয়ে ক'বলগীয়া ধন্যবাদ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996